আমি যোৰহাটত অনুষ্ঠিত হোৱা জ্যোতিষ পঞ্চবাৰ্ষিক অধিৱেশনৰ পৰা আমি আহি আছোঁ। এতিয়া মোৰ বন্ধু দীপাংকৰ ভৰদাস তেজপুৰলৈ গৈ আছে, মই গোলাঘাটলৈ গৈ আছোঁ। মই দেৰগাঁও চাৰিআলিৰ ওচৰত নামিম। এতিয়া মোৰ বন্ধু যি জ্যোতিষৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিলে, আপোনালোকৰ আগত কিছু কথা তেওঁ ব্যক্ত কৰিব। মই বন্ধুলৈ দীপাংকৰ, তুমি কিছু অলপ কোৱা। নমস্কাৰ। আমি যোৰহাটৰ অধিৱেশনৰ পৰা এয়া গৃহ অভিমুখে যাত্ৰা কৰিছোঁ। এতিয়া জ্যোতিষৰ বিভিন্ন বিধাসমূহৰ জ্ঞানৰ কাৰণে জ্যোতিষ সন্মিলনবিলাকত যোৱাটো দৰকাৰ, যিহেতু কিছু জ্ঞান সেই সন্মিলনবিলাকত বক্তৃতাৰ মাধ্যমেৰে পোৱা যায়। সেয়েহে আৰু নিজৰ ভাৱ বিনিময়ো কৰিব পাৰি। গতিকে যিকোনো এজন যদি জ্যোতিষীয় অনুৰাগীয়ে যদি জ্যোতিষ চৰ্চা কৰিম বুলি ভাবিলে তেনেহ'লে এই জ্যোতিষীয় সন্মিলনবিলাকত যোৱাটো মুঠেই প্ৰয়োজন। আৰু জ্ঞান অৰ্জনটো তেনেকৈহে হ'ব। জ্ঞান অৰ্জনটো ঘৰত পঢ়িলে জ্যোতিষ কৰিম বুলি জ্ঞান অৰ্জন নহয়। গতিকে অকণমান জ্ঞান অন্বেষণ কৰিব লাগিব। অন্বেষণৰ মাধ্যমেৰেহে জ্ঞানটো প্ৰাপ্ত হয়। আৰু ই গুৰুমুখী বিদ্যা, গতিকে প্ৰকৃত গুৰুৰ লগত থাকিলেহে আপোনালোকে জ্ঞান অৰ্জন কৰিব পাৰে। আৰু আজি অনুষ্ঠানত তোমাক কি এৱাৰ্ডটো দিয়া হ'ল? তোমাক হয়, মই যোৰহাট জ্যোতিষ এৱাৰ্ডে সন্মানিত কৰিছে। মই গোটেই যোৰহাটৰ এই আধ্যাত্মিক পৰিষদৰ লগত জড়িত সমূহ বিষয়ববীয়া আৰু কৰ্মচাৰীবৃন্দক মই অথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে অৰ্ণৱ ৰঞ্জনকো শিৱশক্তি এৱাৰ্ড দিছে। গতিকে তাতো তেওঁলোকে ভাল পদক্ষেপে কৰিছে। যুৱশক্তি ওলাই আহিব লাগে জ্যোতিষ চৰ্চাৰ কাৰণে। আৰু জ্যোতিষটো পৰমাৰ্থিক জ্ঞান, এই জ্ঞানৰ জৰিয়তে মানুহৰ বহুতো সুফল প্ৰদান কৰিব পাৰে বা সমাজত ভাল এটা মনোবৃত্তি আৰু চিন্তাৰে আগবাঢ়িব পাৰে। আৰু সকলো মানুহৰ অপায় অমংগল দূৰ কৰাৰ ক্ষেত্ৰত জ্যোতিষ বিদ্যাটো প্ৰচাৰ প্ৰসাৰ কৰাটো জৰুৰী। আৰু গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানত তুমি নিশ্চয় যাবা। আৰু কেইবাটাও এইটো বছৰ কেইবাটাও অনুষ্ঠান আছে। গুৱাহাটীতো কেইবাটাও আছে, বাহিৰতো আছে, অসমতো আছে, অসম বাহিৰতো আছে। গতিকে সমূহ অনুষ্ঠানত আমি যাওঁ। এতিয়া তোমালোকৰ তেজপুৰত কিবা হ'বলগীয়া অনুষ্ঠান, কিবা চিন্তা চৰ্চা কৰিছা নেকি? অনুষ্ঠান সদ্যহতে কিবা কৰা নাই, অহা বছৰ এটা কৰিছোঁ। অহা বছৰ এটা মন্দিৰৰ নিৰ্মাণৰ কাৰ্য কৰি। গতিকে সেয়াই আৰু লাহে লাহে আগবাঢ়িব লাগিব জ্যোতিষৰ দিশত, আধ্যাত্মিক দিশত। আধ্যাত্মিক দিশটো প্ৰবল হ'লে জ্যোতিষৰ দিশটো কৰিব পাৰিম। নমস্কাৰ, ধন্যবাদ মোৰ বন্ধুৱে এই বক্তব্যখিনি ৰখাৰ বাবে।